Good morning guys. আজি 29 তাৰিখ আৰু আমি ৰাতিপুৱা এতিয়া 7টা বাজিব হৈছে 7টা বজা নাই 7টা বাজিব আৰু 10 মিনিট মান আছে আমি আজি লগত আছে চন্দন দা আৰু মই ওলাইছো নাগালেণ্ড তুলি যাবলৈ ওলাইছো কিবা কাম এটা আছে অফিচৰে কাম এটা আছে সেই কামটো কৰিব গৈ আছো তো ভাবিলো এটা ব্লগে কৰি দিও আপোনালোককো দেখাও তুলি ৰাস্তাটো কেনেকুৱা কোনফালেদি কেনেকৈ যায় আমি তিয়ক হাছৰাৰ পৰা তুলি গৈ আছো হালৱাটিং হৈ গৈ আছো এতিয়া আমি জাজি দলংখন পাইছো এই নতুনকৈ অভাৰব্ৰিজ বনাই আছে নি চাওকচোন জাজি দলংখন পাৰ হৈ আহিলো জাজি দলংখন পাৰ হৈ আহি এই তিনিআলিটো দেখিছে আগতে এইখিনি সিঙ্গল ৰাস্তা আছিলে এতিয়া 4 লেন হৈ গ'ল বহুত ধুনীয়া হৈ গৈছে দেখিছেন নাই এতিয়া ইফালে সোমাই যাম কি ধুনীয়া লাগিছে চাওকচোন ৰাতিপুৱা এই ৰাস্তাটো এপ্ৰিল মে মাহটো বহুত ধুনীয়া দে তাৰ ফুল ফুলে গছবোৰ ধুনীয়া সেউজীয়া হৈ যায় বহুত ধুনীয়া লাগে ৰাস্তা এখন গাড়ী নাই ৰাস্তাত ওয়াও বহুত ধুনীয়া লাগিছে আজি বতৰটো বহুত ডাৱৰীয়া কৰি আছে অলপ বৰষুণো দি আছে এনে বেয়া লগা নাই বাৰু ভালে লাগিছে অলপ ঠাণ্ডা পৰি আছিলে যোৱাকালি ইমান গৰম আছিলে সেই হিচাপততো আজি বহুত ভালে লাগিছে ৰাস্তাটো অলপ বেয়া হ'ল ন এইটো বেয়া হ'ল অলপ ৰাস্তাটো বৰষুণ বতৰৰ কাৰণে বেয়া হৈ গৈছিলে বৰষুণ বতৰৰ কাৰণে ব্লেক টেপিংটো দেখাই দিছে যোৱা ভিডিঅ'টোত আপোনালোকে ইমান মৰম দিলে ইমান আপোনালোকে আদৰি ল'লে ভিডিঅ'টো বহুতে ভাল লাগিছিলে এনেকৈ মোক ছাপোৰ্ট কৰি যাব আপোনালোকে আৰু তেল আছে নহয় ন তেল আছে গাড়ীত আৰু আমাৰ হাছৰাৰ পৰা তুলি এনে কিমান কিলোমিটাৰ মান হ'ব 40 মান হৈ যাব 40 মান হৈ যাব মানে অহা যোৱা আমাৰ 80 কিলোমিটাৰটো আজি হৈ যাব এইটো সৰু ভিডিঅ' হ'ব সৰু ভিডিঅ' হ'লে মানে আপোনালোকে ইয়াত পাহাৰ দেখিব ধুনীয়া পাহাৰ দেখিব লোকেশ্যন দেখিব একচুৱেলি ক'ব গ'লে তুলি কিহৰ কাৰণে ফেমাছ তুলি আপোনাৰ আগতে এটা পেপাৰ মিল আছিলে 1972তে পেপাৰ মিল এটা বনিছিলে সেই পেপাৰ মিলটো এতিয়া আমাৰ চাওকচোন এতিয়া আমি ৰেল গেটটো পালোঁ আমগুৰি পালোঁ আমগুৰি ৰেল গেট এইফালে ষ্টেচন আছে এইখন হ'ল আমগুৰি আমগুৰি বজাৰ ক'ত যায় এইটো সাইডে আপুনি নাজিৰা পাবগৈ এইফালে নাজিৰা যায় আৰু এইফালে একদম ডাইৰেক্ট তুলি মককচাং নাগালেণ্ড ইয়াত আহিলে আপোনালোকে তেলো ভৰাই ল'ব পাৰিব এই ডিপুটো বহুত ভাল হয় HP আৰু এখন হোটেল বব আপোনালোকে যদি আহেও ইয়াত ৰাতি থাকিব পাৰে আৰু ধুনীয়া হয় আপোনালোকে ৰেষ্টুৰেণ্টৰ বহুত ধুনীয়া ৰেষ্টুৰেণ্ট এখনো আছে ৱাটিং পাৰ হৈ পেলাই আমি বৰ্ডাৰ সোমাম মানে আসাম নাগালেণ্ডৰ বৰ্ডাৰটো সোমাম তাত আমি কিবা পাছ দেখাব লাগিব আমি এণ্ট্ৰি কৰিবলৈ পাছ দেখাব নালাগে যদি কিবা কাৰণত মানে বেলেগ আমি মানে বস্তু লৈ যাওঁ তেতিয়া আমি তাত পাছটো কথা সুধিব লাগে যিমানক লাগে এনে সাধাৰণতে কেতিয়াবা ধৰে কেতিয়াবা নধৰে আমি এতিয়া ধৰি লওক টুৰিষ্ট হিচাপতে গৈছোঁ আমাক তেনেকৈ ধৰা আজিলৈকে দেখা নাই কেতিয়াবা মন গ'লে ধৰি যায় তেওঁলোকে সেইটোতো ক'ব নোৱাৰি কিন্তু মানে সাধাৰণতে নধৰে অসমৰ গাড়ী পালে ইমান নধৰে চাগে বাহিৰৰ গাড়ীবোৰ অলপ ধৰে আৰু মানে এনেকুৱা হয় ৰেজিষ্ট্ৰেশ্যনটো যদি যোৰহাট বা শিৱসাগৰ হয় মানে ইমান নাচায় কিন্তু অকণমান বাহিৰত যদি দেখায় মানে তেতিয়া সোধে আৰু কি হয় ক'ত যাব কি কথা তেতিয়া সোধে আৰু দেখা যাব আপোনালোকক পাৰিলে দেখাম সেই বৰ্ডাৰ এৰিয়াটোত মই ভিডিঅ' কৰিব নোৱাৰিম হ'লেও মানে ট্ৰাই কৰিম কিবা এটা দেখা এই ইয়াত বৰ্ড এখন আহিছে চাওক ইয়াৰ পৰা আপোনাৰ হালৱাটিং 6 কিলোমিটাৰ মককচাং 97 কহিমাও যাব পাৰি 249
আমগুৰিখন আপোনাৰ টাউনে আৰু টাউনত পৰে এইখন বজাৰ বুলি ক'ব নোৱাৰি তুলিৰ কথা কৈ আছিলোঁ তুলি কিহৰ কাৰণে ফেমাছ তুলি একচুৱেলি সেই 1972ত মানে পেপাৰ মিল এটা হৈছিলে তুলিত সেই পেপাৰ মিলটো বাৰু বেছি দিন নচলিলে কিন্তু সেই পেপাৰ মিলটোৱে আপোনাৰ ক'ব গ'লে মিডিয়াম আৰু লাৰ্জ ইণ্ডাষ্ট্ৰী আমাৰ পেপাৰ মিলটোৱে আছিলে নাগালেণ্ড কিন্তু সেইটো কিবা কাৰণত সিহঁতৰ 10 বছৰমানহে চলিলে নেকি তাৰপিছত এইটো বন্ধ হৈ গ'ল এতিয়া তুলি আপোনাৰ সেই লগত নদী এতিয়া নদীটো পামেই আমি নদী এটা দেখিম তাৰপিছত পাহাৰ চাহাৰ আছে সেই আমি আমগুৰি বজাৰ পাৰ হৈ আহিলোঁ পাৰ হৈ আহি ইয়াত এখন বহুত ধুনীয়া বাগান এখন পায় এখন কিহৰ বাগান কাৰ বাগান বৰবাম বাগান গুডৰিক হয় বৰবাম বাগান আমগুৰি পাৰ হৈ আহিলে এইখন বাগান পাব বহুত ধুনীয়া হয় আহিব পাৰে আপোনালোক জাস্ট আমি বৰ্ডাৰ ক্ৰছ কৰি আহিলোঁ এই বৰ্ডাৰ ক্ৰছ কৰি দিয়াৰ লগে লগে আপোনাৰ দেখিবই পাহাৰ আৰম্ভ হৈ গৈছে দেখিছে নাই পাহাৰ আৰম্ভ হৈ গৈছে অলপ অলপ বৰষুণো দি আছে এই চব পাহাৰ দেখিলে কিবা মনটো ভাল লাগি যায় দেই বহুত ধুনীয়া লাগি যায় বৰ চব লাহে লাহে আমি পাহাৰত উঠি গৈ আছো আৰু পাহাৰতো আপোনালোকে জানে পাহাৰৰ মেইন গাড়ী হ'ল আমাৰ এল্টো আৰু চন্দনা এইখন আপোনাৰ 4 মাহ মান হ'ল ন এইখন 5 মাহ মান হ'ল এইখন এল্টো K10 হয় আপোনাৰ এক্সপিৰিয়েঞ্চ কেনেকুৱা এক্সপিৰিয়েঞ্চ মোৰ ভাল মাইলেজ মই মোটামুটি ভাল পাইছোঁ এতিয়া মানে যেতিয়া ভাল ৰাস্তা হয় মোটামুটি মই 23-24 পাই গৈছোঁ 23-24 পাই গৈছোঁ বহুত ধুনীয়া আমাৰ যোনটো ৰাস্তা আছে সেইটোতো বহুত বেয়া হয় ৰাস্তা তাত আৰু কিমান পাব ধৰি লওক 18-20 পাব আৰু মই বেয়া পোৱা নাই এইটো আগত মানে গ্ৰাউণ্ড ক্লিয়াৰেঞ্চো বহুত বঢ়াই দিছে এতিয়া বঢ়াই দিছে মানে আৰু ভালো পাইছোঁ আৰু এনেই মানে আপোনাৰ বেলেঞ্চিঙো ভাল আছে এতিয়া মই মোটামুটি তুলি আৰু এনেকুৱা এতিয়া মই বোকাজান গৈছোঁ এতিয়া মই আজি তুলি আহিছোঁ তুলি আগতো আহিছোঁ ইয়াতে মানে ভাল মই বেয়া পোৱা নাই এলটো ভাল পাইছোঁ এতিয়া মোৰ মতে কেনেকুৱা আপুনি 8-9 লাখ 10 লাখৰ তলত যিবোৰ গাড়ী লয় মোৰ মতে 10 লাখৰ তলৰ গাড়ী লোৱাত চাই আপুনি অলপ 4 লাখ মান টকা বচাই পেলাই আপুনি 6 লাখত ইখন ল'ব পাৰে বহুত ধুনীয়া গাড়ী ধুনীয়া এচি চব আছে একদম গ্ৰাউণ্ড ক্লিয়াৰেন্স এতিয়া নতুন যোনটো ভেৰিয়েণ্ট আহিছে এইটো আপোনাৰ 6 এয়াৰবেগ আৰু কি লাগে 6 এয়াৰবেগ আছে আপোনাৰ ইখনত 4 এয়াৰবেগ আছে বহুত ধুনীয়া গাড়ী এতিয়া নতুন মডেল যোনটো আহিছে খালি অলপমান ধৰি লওক 8,000-9,000 টকা বাঢ়ি যাব সেইটো একো নাই কিন্তু ছেফটিটো পাই যাব এইটো চাওক আমি কেনেকৈ গৈ আছোঁ ৰাস্তাবোৰ অলপ বোকা বোকা হৈ গৈছে বৰষুণ দি আছে যে ৰাস্তাবোৰ অলপ ভাঙিলে আগতে ৰাস্তাবোৰ বহুত ধুনীয়া হৈ আছিলে এইটো মই পেপাৰ মিলৰ কথা কৈছিলোঁ যে আপোনালোকক এইফালে এইটো ৰাস্তাইদি এনেকৈ পেপাৰ মিলৰ ফালে যায়
এখন সৰুকৈ টাউন এখন পাইছিলোঁ এতিয়া তুলি বেছি দূৰ নাই ইয়াৰ পৰা মোটামুটি ৱাও এই ভিউটো চাওক ৱাও ৱাও বহুত ধুনীয়া লাগিছে কাষেদি আমাৰ নদীটো এটা গৈ আছে এইটো যিটো আমাৰ অসমত জাজি নদী বুলি কয় আৰু ইয়াত মিলাক ৰিভাৰ বুলি কয় এতিয়া ধুনীয়াকৈ গৈ আছোঁ ল'ৰা ছোৱালীবোৰ ৰাতিপুৱা স্কুলত যাব ওলাইছে 7:30 বাজিলে আমি মোটামুটি 7 বাজিব 10 মিনিট আগতে ওলাই আহিছিলোঁ 7:30 বাজিলে কি ধুনীয়া লাগি আছে জেগাটো বহুত ধুনীয়া লাগিছে বৰষুণটো দি দিয়াৰ কাৰণে মানে আৰু বেছিহে ভাল লাগিছে এতিয়া আমি লাহেকৈ তুলি টাউন সোমালোঁ এই তুলি মাৰ্কেট এইখন একচুৱেলি মই ইয়াত এগ্ৰিকালচাৰ অফিচলৈকে আহিছিলোঁ ইয়াত মোৰ অফিচৰ অলপ কাম আছে সেইটো চাই যাম আমাৰ লগৰে ছোৱালী এজনী ইয়াত কৰে তাইকো লগ কৰিব লাগিব এইয়া তুলি টাউন এইখন দোকানবোৰ কিবা বন্ধ নহয় একচুৱেলি ৰাতিপুৱা হৈ আছে তো লাহে লাহে খুলিব দোকানবোৰ আমাৰ অসমৰ মানুহ আহি ইয়াত দোকান চোকান খুলি বহি আছে মানে অকল যে নাগালেণ্ডৰ নাগাৰ মানুহবোৰে আছে যে সেইটো নহয় আমাৰ অসমৰ মানুহ আছে মাৰৱাৰী আছে বিহাৰী আছে চব আছে ইয়াত হাত ভনি আছো মানুহবোৰে ভয় কৰি থাকে যে আমাৰ নাগালেণ্ডত মানে কিবা প্ৰব্লেম হয় নেকি কিবা হয় নেকি কিন্তু মোৰ এই ভিডিঅ'ৰ থ্ৰু দি আপোনালোকে আজি দেখিলে আপোনালোকে যদি টুৰিষ্ট হিচাপত আহিছে একো প্ৰব্লেম নাই চাওক এই আমি এগ্ৰিকালচাৰ অফিচ সোমালোঁ এতিয়া অইল পামৰ মানে প্লান্ট হয় এইবোৰ ৰোৱাৰ পিছত দেখিছে কি ধুনীয়া লাগিছে ফ্ৰুট চুট লাগি আছে এফালে বাগান এইফালে অইল পাম এইটোৱে অইল পামৰ হেৰি বাঞ্চটো অইল পাম ফ্ৰুটটো যিটো য'ৰ পৰা তেল ওলায় মই আপোনালোকক কৈছিলোঁ যে মোৰ ফ্ৰেণ্ড এজনী আছে সেই ইয়াতে এগ্ৰিকালচাৰ অইল পামত কৰে আছিন মোৰ লগতে আছে আছিন তোমাৰা ঘৰ কहाँ था एक्चुअल घर कहाँ था हाँ एक्चुअल घर दीमापुर यहाँ पे तुम रेंट पे रह रही हो ना अच्छा अच्छा कितना साल हो गया इधर 3 years हो गया ना अच्छा और कैसा लग रहा है इधर ऑयल पंप में करके पतंजलि में करके अच्छा ही है ना अच्छा अच्छा ये तो सब हमारा ऑयल पंप ये वो এতিয়া আমি তুলিৰ পৰা ওলালোঁ ইয়াতে বহুত টাইম মিটিং হ'ল আমাৰ এতিয়া মোটামুটি 9:30 বাজি গ'ল তুলিৰ পৰা ওলাইছোঁ এইখনে তুলি টাউন তুলিৰ পৰা ওলাই এতিয়া যাওঁ তিয়কত কাম আছে অফিচ কৰিম কিন্তু আজি বতৰটো বহুত ধুনীয়া লাগি আছিলে দেখ টাউনখনো চাওক কি ধুনীয়া সৰু টাউন কিন্তু বহুত ধুনীয়া হয় এইফালে চাওক ওপৰত ঘৰবোৰো আছে এইটো এতিয়া আমি আমগুৰি পাব হৈছোঁ এতিয়া সেই আজি ভিডিঅ'টো অলপ সৰু আছিলে এনেই দেখালোঁ আৰু তুলি মানে তিয়কৰ পৰা তুলিটো দেখালোঁ আমি আমগুৰি আহি পালোঁ এতিয়া ৰাতিপুৱা অকল চাহ আৰু বিস্কুটহে খাই গৈছিলোঁ অলপ ভোক লাগিছে এতিয়া হোটেল বিচাৰি আছোঁ ক'ৰবাত ভাল পৰঠা চৰঠা যদি পাই যাওঁ খাই দিম আৰু চন্দনা ক'ত যোৱা ভাল হ'ব বিনায়কত খাব বিনায়কখন ক'ত আছে এইখন বিনায়ক এইখন ভাল নেকি
নাই আগত খাব আগতে খাওঁ ন বলো আগতে যাওঁ বিনা এখন কেঞ্চেল হৈ গ'ল এতিয়া বেলেগ এখন হ'ব আগতে খাওঁ বলো ৰেল গেটটো পালোঁ বিনায়ক গৈ পেলাই এতিয়া সৰু হোটেল এখন পালোঁ এই এনেকুৱা হোটেলবোৰতে খাই ভাল লাগে হয় না চন্দন দা থাকিব বঢ়িয়াকৈ থাকিব ৰুটি হ'ব ন ভিডিঅ'টো ইয়াতে সামৰোঁ আমগুৰি পালোঁ আৰু লাহেকৈ হাছৰা পাই যাম ডিউটি আছে এতিয়া আজি ইয়াতে সামৰোঁ ধুনীয়াকৈ অলপ ফুৰিও আহিলোঁ অফিচৰো কাম হৈ গ'ল আপোনালোকৰ কেনেকুৱা লাগিলে ভিডিঅ'টো জনাবচোন যোৱা ভিডিঅ'টোত বহুত মৰম দিলে ভাল লাগিলে এইটোতো আপোনালোকে লাইক কৰি দিব ছাবস্ক্ৰাইব কৰি দিব আৰু কিবা থাকে যদি কমেণ্টো কৰি দিব লগতে ঠিক আছে আজিলৈ আহিছোঁ